শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই বিটিআৰ চিফ বিটিআৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়ো ডাঙৰীয়াক সাক্ষাৎ কৰোঁ আৰু এই বিটিআৰ অঞ্চলৰ জনসাধাৰণে সন্মুখীন হৈ থকা কেতবোৰ বিষয়ৰ ওপৰত তেওঁৰ সৈতে আলোচনাত মিলিত হওঁ। সদৌ অসম ছাত্ৰ সন্থাই মূলতঃ আজি আমি শিক্ষা, ভাষা, ভূমি নীতি, নিযুক্তি, সকলো জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰকে প্ৰমুখ্য কৰি কেইবাটাও বিষয়ত তেওঁলোকৰ সৈতে আলোচনাত মিলিত হওঁ। আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল, ইতিবাচক আছিল। বহুকেইটা বিষয়ত আমি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু বহুকেইটা বিষয়ত খুব ইতিবাচকভাৱে আলোচনা আগবাঢ়ি গৈছে আৰু খুব সোনকালে ইতিবাচক ফলাফল লাভ কৰিম বুলি তেওঁ আমাক আশ্বাস প্ৰদান কৰিছে। মূলতঃ প্ৰথমতে আজি আমি শিক্ষাৰ বিষয়টোৰ ওপৰত আলোচনা কৰিছোঁ। শিক্ষাৰ বিষয়ত বিটিআৰ অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে কাৰিকৰী অকাৰিকৰী সকলো ধৰণৰ উচ্চ শিক্ষা লাভ কৰিব পৰাকৈ শৈক্ষিক প্ৰতিষ্ঠান আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি উন্নতকৰণৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু এই আমাৰ আহ্বানৰ প্ৰতি প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিবাচক সঁহাৰি জনাইছে। তাৰ সমান্তৰালভাৱে এটি বিষয় বড়োলেণ্ড বিশ্ববিদ্যালয়ক লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আন্তঃগাঁথনিৰ উন্নতিকৰণৰ বহুকেইটা প্ৰসংগ আছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত ফলাফলসমূহ সময়মতে ঘোষণা নহয় বুলি ছাত্ৰ ছাত্ৰীয়ে দীৰ্ঘদিন ধৰি তেওঁলোকে এটা শংকা প্ৰকাশ কৰি আহিছে আৰু তাৰ সমান্তৰালভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক পাঠ্যক্ৰমসমূহত অসমীয়া আৰু বড়ো ভাষাৰ পাঠ্যপুথি সময়মতে উপলব্ধ নহয়, পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয়। এই বিষয়সমূহত আজি আমি তেওঁক আলোকপাত কৰিলোঁ আৰু বিষয়সমূহ সোনকালে সমাধান কৰিম বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিশেষকৈ স্নাতক পৰ্যায়লৈকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ পাঠ্যক্ৰমসমূহত যাতে অসমীয়া ভাষা আৰু বড়ো ভাষা সমানে পঢ়িবলৈ সুবিধা হয়, সমানে সেই ভাষা দুটাত পাঠদানৰ সুবিধা হয়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিবৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ আৰু তেওঁ সেই কথাটোত আমাক স্বীকৃতি প্ৰদান কৰিছে। তেখেতে সেই কথাটো হ'ব বুলি আশ্বাস প্ৰদান কৰিছে। ভাষাৰ ওপৰত ভিত্তি কৰি তেখেতক আমি কৈছোঁ আৰু এই কথাটোত ছাত্ৰ সন্থাৰ সৈতে বিটিআৰ কৰ্তৃপক্ষ তেওঁলোক আমি সহমতত উপনীত হৈছোঁ যে বিটিআৰ অঞ্চলত অসমীয়া ভাষা, বড়ো ভাষা আৰু ইংৰাজী ভাষা সমানে মৰ্যাদা পাব লাগিব। অসমীয়া ভাষাটো অসমৰ ৰাজ্য ভাষা, বিটিআৰ ভাষাত বড়ো ভাষাটোৱে ৮ম অনুসূচীলৈকে স্বীকৃতি লাভ কৰিছে আৰু সহযোগী ৰাজ্য ভাষা। গতিকে বিটিআৰ অঞ্চলৰ সকলো চৰকাৰী নথিপত্ৰ, ছাইনবোৰ্ড, মাটিৰ কাগজ পত্ৰ, সকলো ধৰণৰ বেনাৰ আৰু সকলো চৰকাৰী নথিতেই অসমীয়া ভাষা, বড়ো ভাষা, ইংৰাজী ভাষা সমানেই প্ৰয়োগ কৰিব লাগিব বুলি আমি তেখেতসকলক আহ্বান জনাইছিলোঁ আৰু তেওঁ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে আৰু তেখেতে জনাইছে যে কেৱল বেনাৰ ছাইনবোৰ্ডতেই নহয়, এক্সিকিউটিভ কাউন্সিলৰ যিসমূহ সিদ্ধান্ত হ'ব, যিসমূহ অধিসূচনা জাৰি হ'ব, সেই অধিসূচনাসমূহতো এতিয়াৰ পৰা অসমীয়া ভাষা, বড়ো ভাষা, ইংৰাজী ভাষা তিনিওটা ভাষাই সমানে প্ৰয়োগ হ'ব, তিনিওটা ভাষাই সমানে মৰ্যাদা পাব। আৰু ভূমিৰ ক্ষেত্ৰত আমি কৈছিলোঁ যে বিটিআৰ অঞ্চলত বাস কৰা বড়ো জনজাতিৰ বাহিৰেও আন যিসমূহ জাতি জনগোষ্ঠীৰ লোক ইয়াত বসবাস কৰি আছে তেওঁলোকৰ ভূমিৰ সুৰক্ষা তেওঁলোকে পাব লাগিব আৰু সেই সম্পৰ্কত তেওঁলোকে নীতিগতভাৱে একমতত উপনীত হৈছে। যিসমূহ ট্ৰাইবেল বেল্ট ব্লক আছে, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ গঠন হোৱাৰ আগৰে পৰাই যিসমূহ লোকে বসবাস কৰি আহিছিলে তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব আৰু 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে বিটিআৰ অঞ্চলত বা বিটিএডি অঞ্চলত যিসকল লোকে বাস কৰিছিলে তেওঁলোকে ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰে বাকী যি অঞ্চল আছে সেই অঞ্চলসমূহত তেওঁলোকৰ ভূমিৰ সুৰক্ষা, ভূমিৰ অধিকাৰ তেওঁলোকৰ সুৰক্ষিত হৈ থাকিব। সেই বিষয়ত আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু এটা কথা সততে প্ৰায় অভিযোগ উত্থাপন হৈ আহিছিলে, ৰাইজে খুব ক্ষোভেৰে কৈ আহিছিলে যে মাটি-বাৰীৰ নামজাৰিৰ ক্ষেত্ৰতেই হওক, পট্টাৰ ক্ষেত্ৰতেই হওক, বেচা কিনাৰ ক্ষেত্ৰতেই হওক যথেষ্ট দীঘলীয়া এটা পৰিক্ৰমাৰ পাৰ হ'ব লাগে, যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল বুলি যথেষ্ট সময়ৰ পৰা আমি এটা অভিযোগ পাই আছিলোঁ। আজি সেই বিষয়ে আমি ইয়াত বিস্তৃতভাৱে আলোচনা কৰোঁ আৰু বিটিআৰ কৰ্তৃপক্ষই খুব ইতিবাচকভাৱে জনাইছে যে তেওঁলোকে গোটেই প্ৰক্ৰিয়াটো অনলাইন কৰিবলৈ গৈ আছে আৰু 4 মাহমান সময়ৰ ভিতৰতে এই কাগজ পত্ৰসমূহ অনলাইন উপলব্ধ হ'ব। মানুহে দীঘলীয়া পৰিক্ৰমাটোৰ জৰিয়তে যাবলৈ প্ৰয়োজন নহ'ব। এটি সৰল আৰু ক্ষীপ্ৰ ব্যৱস্থাৰ মাজেৰে মাটি-বাৰীৰ বেচা কিনা, মাটি-বাৰীৰ নামজাৰি সম্পৰ্কীয় যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহ নীতিগতভাৱে আইনগতভাৱে যি ধৰণে সুবিধা হয় কৰিবলৈ সক্ষম হ'ব। তাৰ সমান্তৰালভাৱে নিযুক্তি, অৰ্থনৈতিক উন্নয়ন, চৰকাৰী আঁচনি আদিৰ সম্পৰ্কত আমি বিস্তৃতভাৱে আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে এটা কথা স্বীকাৰ কৰিছে, আমি সহমতত উপনীত হৈছোঁ যে ইয়াত যিসমূহ চৰকাৰী খালী হৈ থকা পদ আছে সেইসমূহত নিযুক্তিৰ ক্ষেত্ৰতেই হওক, বিভিন্ন চৰকাৰী আঁচনিসমূহৰ সুবিধাৰ ক্ষেত্ৰতেই হওক, ঠিকা টুকলিৰ ক্ষেত্ৰতেই হওক
বা শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানত নামভৰ্তিকে আদি কৰি যিসমূহ বিষয় আছে এই সকলোতে বড়ো জনজাতি আৰু ইয়াত বসবাস কৰি থকা আন আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলে সমমৰ্যাদা পাব, বিকাশৰ সমান সুযোগ পাব। বিটিআৰ কৰ্তৃপক্ষই খুব এটি ইতিবাচক পদক্ষেপ হাতত লৈছে। তেওঁলোকে 50 জন মেডিকেল ষ্টুডেণ্ট, 50 জন ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট আৰু 50 জন APSCৰ কাৰণে, 50 জন UPSCৰ কাৰণে তেওঁলোকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। সম্পূৰ্ণ বিটিআৰ চৰকাৰৰ খৰচত তেওঁলোকক উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আৰু এই প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে যিকোনো মাধ্যমৰ, সেয়া বড়োৱেই হওক, অসমীয়াই হওক, যিকোনো জাতি জনগোষ্ঠীৰ লোকে যোগ্যতা অনুসৰি তাত স্থান লাভ কৰিব বুলি তেওঁলোকে কথা দিছে। আৰু চৰকাৰী সমিতিসমূহত খিলঞ্জীয়া আন আন জাতি জনগোষ্ঠীৰ লোকসকলেও যাতে, বড়ো জাতিৰ উপৰিও আন আন জাতি জনগোষ্ঠীৰ লোকসকলে যাতে তাত প্ৰতিনিধিত্বমূলকভাৱে অন্তৰ্ভুক্ত হ'ব পাৰে, তেওঁলোকে যাতে উচিত প্ৰতিনিধি লাভ কৰে, সেই সম্পৰ্কত নজৰ দিবলৈ আমি অনুৰোধ জনাইছিলোঁ আৰু এই অনুৰোধৰ প্ৰতি তেওঁলোকে মৰ্যাদা দি সেই অনুৰোধ স্বীকাৰ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে বিটিআৰ অঞ্চলত বড়ো জনজাতিৰ উপৰিও আন আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাৰ কথা আমি তেওঁলোকৰ আগত প্ৰকাশ কৰিছিলোঁ। সেই কথাটো তেওঁলোকে নীতিগতভাৱে স্বীকাৰ কৰিছে আৰু পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বস্ত কৰিছে। আজিৰ এই সভাখনৰ পৰা এটা কথা স্পষ্ট হৈছে যে বিটিআৰত বসবাস কৰা বড়ো জনজাতিকে আৰম্ভ কৰি আন আন সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকে সমবিকাশ, সমমৰ্যাদাৰে সৈতে ইয়াত থাকিবলৈ সুযোগ পাব, উন্নয়নৰ কাৰণে সমান সুবিধা পাব আৰু সকলোৱে নিজ নিজ অধিকাৰ সাব্যস্ত কৰি ভালধৰণে থাকিব পাৰিব। আৰু আজি গোটেই আলোচনাটো খুব ইতিবাচক হৈছে, খুব আশাব্যঞ্জক হৈছে আৰু এই আলোচনাৰ আমাৰ দাবীসমূহৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে আমি প্ৰমোদ বড়ো ডাঙৰীয়াকে প্ৰমুখ্য কৰি মুখ্য কাৰ্যবাহী বিষয়াৰ সমন্বিতে আন বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই এই বিষয়ৰ ওপৰত বক্তব্য ৰাখিবৰ কাৰণে